কি আৰাম জুই ফুৱাবলৈও একদম গাড়ী চাদি পাৰি লৈছে দেই আমাৰ ৰাইজে, আমাৰ মা আৰু আমাৰ বেটাই। এইফালে আমাৰ হৈছে আমলখি, এইবোৰ বিচনাই বিচনাই আমলখি দিবলগীয়া হৈছে। বৰষুণ দিছিলে, ৰ'দটো নাই, সেইকাৰণে এনেকৈ বিচনাই বিচনাই এনেকৈ শুকুৱাই শুকুৱাই থৈ দিছোঁ দেই। আমলখিখিনি যে শুকুৱাই থৈছিলোঁ সেয়া বনাবলৈ এতিয়া প্ৰস্তুতি কৰি আছোঁ দেই। এয়া তেল খুলি লৈছোঁ বটল মুখনিকেইখন। এতিয়া মই তেলখিনি গৰম কৰিম। ইয়াতে 2টা বটল তেল ঢালি দিছোঁ। এইফালে এয়া তেল গৰম হৈ আছে। আকৌ এইফালে মই এতিয়া এয়া ধনিয়া, জিৰা আৰু শুকান জলকীয়াখিনি গৰম কৰি ল'ম একেলগে। এতিয়া ধনিয়া, জিৰা, জলকীয়া চব এনেকৈ লৰাই গৰম কৰি থাকিম এতিয়া অলপ সময়। দেই ভাজি হৈ গ'ল, এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ, তাৰ পৰা পেষ্ট কৰিব লাগিব। এইফালে মায়ে আকৌ জুই ঠিক কৰি আছে। এয়া আকৌ আমাৰ মানুহজনে এইবোৰ একদম আচাৰ চৰাইহি একদম চব গামলা চামলা উলিয়াই লৈছে আৰু দেই। এইবোৰ কি মিলাইছে কৰিছে এইবিলাক কৰি আছে মানে দেই। মই ভিতৰত লাগি আছোঁ, ভাতত লাগি আছোঁ বৰ্তমান, সেইকাৰণে এতিয়া বৰ্তমান মানুহজনে এইবিলাক কৰি আছে। আৰু এইবিলাক আমাৰ শুকাই থোৱা আমলখিবিলাক এনেকৈ বিচনাই বিচনাই থৈ দিবলগীয়া হৈছে। বতৰবোৰ ইমান ভাল নহয়, ৰ'দটোও কম, আৰু এইবিলাক বৈয়াম লৈ আহিছে কিনি ভৰাবলৈ। আৰু এইফালে এয়া এইফালে মানুহজনে এইবিলাক ৰেডি কৰি আছে দেই, ঠিক ঠাক কৰি আছে। বেছিকৈ আমাৰ মানুহজনে আকৌ আচাৰত লাগি থাকে দেই, মই অলপ হেল্পিঙতহে থাকোঁ মানে। এইবিলাক দেই আমাৰ আচাৰবিলাক। এয়া জলফাই, এইবিলাক ভৰাই থকা হৈছে দেই। এইবিলাক ভৰাই থকা হৈছে। এইবোৰ আমলখি, এইবোৰতো মিক্স। আচাৰ 50 টকা বটল, 100 টকা বটল। এয়া বেলফুৰি আচাৰ। আজি আমাৰ ঘৰত মানে পূৰা আচাৰ বনোৱা দিন হৈছে আৰু বনাই থকা হৈছে। এইখিনি হৈছেগৈ। কিমান দিয়া দি কৰি থাকিম, এতিয়া বাহিৰলৈ লৈ অহাই ভাল আৰু। জলফাই আচাৰ, বেলফুৰি। এইবিলাকে দেই আমাৰ নতুনকৈ বনোৱা আচাৰবিলাক। এই পাছৰ ডাঙৰ বটলকেইটা খালি এইটো বটল মাত্ৰ, এইটো বটল খালি আগৰ পুৰণা। আৰু এইখিনিয়ে আমাৰ নতুনকৈ বনোৱা আচাৰখিনি। এইয়া আমাৰ নতুনকৈ বনোৱা আচাৰখিনি, জলফাই আচাৰ, মিক্স ভেজ আচাৰ, আমলা আচাৰ, আৰু এইখিনি শুকাবলৈ থৈ দিছোঁ দেই, নিমখ দিয়া হয় এইখিনি। আহা কি মজা লাগিব।